লঠঙা গছৰ ডালত ফুলি ৰোৱা শিমলুৰ ফুলে পুনৰ দিলেহি ফাগুনৰ বতৰা। কাইলৈ পহিলা ফাগুন। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকৰ পৰম্পৰা উৎসৱ আলি আই লৃগাং। আলি আই লৃগাঙৰ বাবে এতিয়া মিচিং ডেকা গাভৰুৰ মাজত পাৰ ভঙা উৎসাহ। ঘৰতে প্ৰস্তুত কৰিছে পৰম্পৰাগত খাদ্য আৰু পৰম্পৰাগত সাজপানী। কামৰ মাজতে ডেকা গাভৰুসকলে জুৰিছে গীত। ঐনিতমৰ সুৰ আৰু গুমৰাগৰ নৃত্যত উখল মাখল পৰিৱেশ বোকাখাতত। কৃষিভিত্তিক এই উৎসৱক লৈ ব্যস্ত হৈ পৰা দেখা গৈছে বোকাখাতৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত। নমস্কাৰ, আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে আমাৰ লিগাঙলৰ নিমন্ত্ৰণ জনাইছোঁ। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনেঙৈ, আজি ধুলে তগৰে মাতে লিগাং চাবলৈ, লিগাং চাবলৈ। 18 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি উদযাপন কৰা হ'ব মিচিংসকলৰ এই কৃষিভিত্তিক উৎসৱ। গোলাঘাট জিলাৰ অবিভক্ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ ওপৰ টেমেৰাত আলি আই লৃগাং উপলক্ষে ব্যাপক আয়োজন। 1 নম্বৰ জৰাগুৰি ওপৰ টেমেৰা যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া লৃগাঙক লৈ অঞ্চলটোত উখল মাখল পৰিৱেশ। মুৰংঘৰ নিৰ্মাণৰ পৰা আলি আই লৃগাঙৰ বাবে প্ৰতিটো কামত ব্যস্ত হৈ আছে মিচিং ডেকা গাভৰুসকল। মিচিং ডেকা গাভৰুৱে দিনে নিশাই কৰিছে গুমৰাগৰ আখৰা। ঐনিতমৰ সুৰত মতলীয়া হৈছে সকলো। তাৰ লগে লগে মিচিঙৰ গুমৰাগ নৃত্য প্ৰদৰ্শন হ'ব আৰু আমি আমন্ত্ৰণ কৰি অনা বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ প্ৰদৰ্শন হ'ব। এই নৃত্যসমূহ প্ৰদৰ্শন কৰিবৰ বাবে 18 ফেব্ৰুৱাৰীৰ 5 ফাগুন তাৰিখে আমি আপোনালোকক পুনৰবাৰ এই মাধ্যমৰ জৰিয়তে নিমন্ত্ৰণ আছোঁ। বহাগ বিহু, মাঘ বিহু, কাতি বিহু, দুৰ্গা পূজা তেনেকুৱা একোটা উৎসৱৰ দৰে সমগ্ৰ অসমৰ মাজত পৰিচিত হয়। তাৰে আমাৰ এই প্ৰয়াস আৰু এই প্ৰয়াসক আপোনালোকে যাতে আগুৱাই নি সমগ্ৰ অসমৰ মাজত প্ৰচাৰ কৰিব বুলি আমি আশাবাদী। ব্যুৰো ৰিপৰ্ট DY365।